Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই প্ৰশ্নকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হৈছে India is located on which part of Indo-Australian plate? ভাৰত অষ্ট্ৰেলিয়ান প্লেটৰ কোনটো অংশত ভাৰত অৱস্থিত? The correct answer is option A, northern. ভাৰত অষ্ট্ৰেলিয়ান প্লেটৰ উত্তৰ দিশত ভাৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে পাটকাই মাউণ্টেইন ৰেঞ্জ is located which part of India? পাটকাই পৰ্বতমালা ভাৰতৰ কোনটো অংশত অৱস্থিত? The correct answer is option A, eastern. বন্ধুসকল পাটকাই পৰ্বতমালা ভাৰতৰ পূব অংশত অৱস্থিত। Question number 3 হৈছে which one is the largest state area wise in India? কোনটো ভাৰতৰ আটাইতকৈ ডাঙৰ এলেকা ভিত্তিক ৰাজ্য? বন্ধুসকল ইম্পৰ্টেন্ট প্ৰশ্ন হয়, ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন এ, ৰাজস্থান। আপোনালোকে মনত ৰাখি থব, ভাৰতৰ আটাইতকৈ ডাঙৰ এলেকা ভিত্তিক অৰ্থাৎ কালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান। বন্ধুসকল এই ৰাজ্যৰ মাটিকালি হৈছে 3,42,239 বৰ্গ কিলোমিটাৰ। Now question number 4. Which one is not a tributary river of Ganga? কোনখন গংগা নদীৰ উপনদী নহয়? অপচন কেইটাৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি, মহানদী। বন্ধুসকল এই অপচন চাৰিটাৰ ভিতৰত মহানদীখন গংগা নদীৰ উপনদী নহয়। বাকী গুমটি, কুচি আৰু হুন এই আটাইকেইখন গংগা নদীৰ উপনদী হয়। পিছৰ প্ৰশ্নটো চাওঁ আমি। Which is the only Indian state that share its boundary with Sikkim? কোনখন ভাৰতৰ একমাত্ৰ ৰাজ্য যিয়ে নিজৰ সীমা ছিকিমৰ সৈতে ভাগ কৰে? বন্ধুসকল তলত দিয়া অপচন চাৰিটাৰ ভিতৰত কোনখন একমাত্ৰ ৰাজ্য যিয়ে নিজৰ সীমা ছিকিমৰ সৈতে ভাগ কৰিছে? কাৰেক্ট আনসাৰটো হ'ব অপচন ডি, ৱেষ্ট বেংগল। বন্ধুসকল ৱেষ্ট বেংগল বা পশ্চিমবংগ হৈছে একমাত্ৰ এনেকুৱা ৰাজ্য যিয়ে নিজৰ সীমা ছিকিমৰ সৈতে ভাগ কৰে। আনহাতে ইয়াৰ আন্তঃৰাষ্ট্ৰীয় সীমা আন 3খন ৰাষ্ট্ৰৰ সৈতে আছে, যেনেকে চীন, ভূটান আৰু নেপাল। নেক্সট প্ৰশ্নটো হৈছে খাচী হিলছ লোকেটেড ইন হুইচ ষ্টেট? বন্ধুসকল কোনখন ৰাজ্যত খাচী পাহাৰ অৱস্থিত? কাৰেক্ট আনসাৰটো হ'ব অপচন ডি, মেঘালয়। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখি থব, মেঘালয় ৰাজ্যত খাচী পাহাৰ অৱস্থিত। কুৱেশ্যন নম্বৰ 7 হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ষ্টেট? বন্ধুসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? সকলোৱে জানে চাগে ইয়াৰ আনসাৰটো। কাৰেক্ট আনসাৰটো হ'ব অপচন বি, আছাম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমত অৱস্থিত। নাও কুৱেশ্যন নম্বৰ 8. Which country shares longest border with India? কোনখন দেশৰ সৈতে ভাৰতৰ সৰ্বাধিক দীঘলীয়া সীমা আছে? অৰ্থাৎ ভাৰতৰ চাৰিওফালৰ কোনখন দেশৰ সৈতে ভাৰতৰ যিটো স্থল সীমা সেইটো আটাইতকৈ দীঘল হয়? কাৰেক্ট আনসাৰটো হ'ব অপচন সি, বাংলাদেশ। ভাৰত আৰু বাংলাদেশৰ সীমাটোৱে হৈছে সৰ্বাধিক দীঘলীয়া সীমা। নেক্সট প্ৰশ্নটো হৈছে Which river has the second largest river basin beside Ganga? গংগাৰ বাহিৰে দ্বিতীয় কোনখন নদীৰ বৃহত্তম নদী অৱবাহিকা আছে? বন্ধুসকল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন বি, গোদাবৰী। গংগা নদীৰ বাহিৰে গোদাবৰী নদীৰ বৃহত্তম নদী অৱবাহিকা আছে। Now question number 10. The Jug Hills, the highest waterfall in India, is located in which state? ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত জগ জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত? বন্ধুসকল ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, মনত ৰাখি থব। কাৰেক্ট আনসাৰটো হৈছে অপচন ডি, কৰ্ণাটক। ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত
জগ জলপ্ৰপাতটো কৰ্ণাটক ৰাজ্যত আছে নেক্সট প্ৰশ্নটো হৈছে The Adam Bridge is located between India and which country? আদম দলং ভাৰত আৰু কোনখন দেশৰ মাজত অৱস্থিত কাৰেক্ট এনসাৰটো অপচন সি শ্ৰীলংকা বন্ধুসকল দ্য আদাম দলং ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত এই দলংখনক ৰাম দলং বা ৰাম সেতু বুলিও কোৱা হয় মনত ৰাখি থব এই ৰাম সেতু ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে মাজুলী the largest river island in India is located in which river ভাৰতৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী কোন নদীত অৱস্থিত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু সকলোৱে জানে চাগে ইয়াৰ আনসাৰটো বন্ধুসকল কাৰেক্ট আনসাৰটো হ'ব অপচন বি ব্ৰহ্মপুত্ৰ ভাৰতৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী নদীদ্বীপটো ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে how many countries shares their border with India অৰ্থাৎ কিমানখন দেশে ভাৰতৰ সৈতে নিজৰ সীমা ভাগ কৰে বন্ধুসকল ভাৰতে কিমানখন ৰাষ্ট্ৰৰ সৈতে সীমা ভাগ বতৰা কৰে কাৰেক্ট আনসাৰটো হ'ব অপচন এ 7 বন্ধুসকল ইয়াত 4 হৈ আছে 7 হ'ব লাগে ভাৰতে 7খন দেশৰ সৈতে নিজৰ সীমা ভাগ কৰে আৰু সেই 7খন দেশ হৈছে পাকিস্তান আফগানিস্তান চীন নেপাল ভূটান म्यांमार আৰু বাংলাদেশ মই সাইডত নামকিটা আপোনালোকৰ লিখি দিম আপোনালোকে চাই লৈ নোট কৰি ল'ব নেক্সট প্ৰশ্নটো হৈছে which city in India has the largest Buddhist monastery ভাৰতৰ কোন চহৰখনত আটাইতকৈ ডাঙৰ বৌদ্ধ মঠ অৱস্থিত বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন সি টাৱাং অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ টাৱাং চহৰত ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ বৌদ্ধ মঠ অৱস্থিত নেক্সট প্ৰশ্নটো হৈছে ইম্ফল ইজ দা কেপিটেল সিটি অফ হুইচ ষ্টেট ইম্ফল কোনখন ৰাজ্যৰ ৰাজধানী চহৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় মনত ৰাখি থব নৰ্থ ইষ্টৰ পৰা প্ৰশ্নটো সোধা হৈছে সো ইয়াৰে কাৰেক্ট আনসাৰটো অপচন বি মণিপুৰ বন্ধুসকল ইম্ফল হৈছে মণিপুৰ ৰাজ্যৰ ৰাজধানী চহৰ নাও কুৱেশ্যন নম্বৰ 16 কোভালাম বিচ ইজ লোকেটেড ইন হুইচ ষ্টেট কোভালাম সামুদ্ৰিক তট কোনখন ৰাজ্যত অৱস্থিত বন্ধুসকল কোভালাম বিচটো কেৰালাত অৱস্থিত সো কাৰেক্ট আনসাৰ ইজ অপচন বি কেৰালা নেক্সট প্ৰশ্নটো হৈছে which of the following cities is not on the banks of the river Ganges তলত উল্লেখ কৰা কোনখন চহৰ গংগা নদীৰ পাৰত নাই বন্ধুসকল কোনখন চহৰ অপচন চাৰিটাৰ ভিতৰত কোনখন চহৰ গংগা নদীৰ পাৰত অৱস্থিত নহয় কাৰেক্ট আনসাৰটো অপচন সি লক্ষ্ণৌ অপচন চাৰিটাৰ ভিতৰত লক্ষ্ণৌ চহৰখন গংগা নদীৰ পাৰত নাই বাকি বাৰাণসী কলকাতা আৰু বিজেনুৰ এই আটাইকেইটা গংগা নদীৰ পাৰত অৱস্থিত চহৰ নেক্সট প্ৰশ্নটো চাওঁ আমি কুৱেশ্যন নম্বৰ 18 মেহেৰগড় ফৰ্ট ইজ লোকেটেড ইন হুইচ চিটি মেহেৰগড় দুৰ্গ কোনখন চহৰত অৱস্থিত দ্য কাৰেক্ট আনসাৰ ইজ অপচন এ যোধপুৰ ৰাজস্থানৰ যোধপুৰত মেহেৰগড় দুৰ্গ অৱস্থিত বন্ধুসকল ইয়াৰ মাটিকালি হৈছে 486 হেক্টৰ মনত ৰাখি থব আপোনালোকে নেক্সট প্ৰশ্নটো চাওঁ আমি which one is the largest forts in India অৰ্থাৎ ভাৰতৰ আটাইতকৈ ডাঙৰ দুৰ্গ কোনটো অপচন চাৰিটাৰ পৰা আটাইতকৈ ডাঙৰ দুৰ্গটো কোনটো ভাৰতৰ ভিতৰত বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন ডি চিত্তৰগড় ফৰ্ট বা চিত্তৰগড় দুৰ্গটো হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ দুৰ্গ আৰু এই দুৰ্গটো ৰাজস্থানত অৱস্থিত কেতিয়াবা পৰীক্ষাত আহিব পাৰে যে চিত্তৰগড় দুৰ্গটো ক'ত অৱস্থিত আপোনালোকে কাৰেক্ট আনসাৰটো দিব ৰাজস্থান নেক্সট কোৱেশ্যনটো চাওঁ আমি কোৱেশ্যন নম্বৰ 20 which hill station is also called as the queen of the Satapuras কোনটো পাহাৰীয়া ষ্টেচনক হতপুৰৰ ৰাণী বুলিও কোৱা হয় বন্ধুসকল কাৰেক্ট আনসাৰটো অপচন ডি ওটি
তামিলনাডুত অৱস্থিত উটি ষ্টেচনটোক হতপুৰৰ ৰাণী বুলিও কোৱা হয় মনকল নেক্সট কোৱেশ্চনটো চাওঁ আমি ভাৰতপুৰ বাৰ্ড চেংচুৰী ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভৰতপুৰ পক্ষী অভয়াৰণ্য ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত অপচন কেইটা দিয়া আছে গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থান নে ওড়িশা এই ৰাজ্যকেইখনৰ ভিতৰত ভৰতপুৰ পক্ষী অভয়াৰণ্যটো কোনখন ৰাজ্যত অৱস্থিত মনকল ইয়াৰে কাৰেক্ট আনসাৰটো হ'ব অপচন সি ৰাজস্থান ৰাজস্থানত ভৰতপুৰ পক্ষী অভয়াৰণ্য অৱস্থিত নাও কুৱেশ্যন নম্বৰ 22 হুইচ বিলো মেনশ্যন ষ্টেট ডু নট শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ ভূটান তলত উল্লেখ কৰা কোনখন ৰাজ্যই ভূটানৰ সৈতে সীমা ভাগ নকৰে মনকল কাৰেক্ট আনসাৰটো হ'ব অপচন ডি বিহাৰ বিহাৰ ৰাজ্যখনে ভূটানৰ সৈতে সীমা ভাগ বতৰা নকৰে বাকি অৰুণাচল প্ৰদেশ আসাম আৰু সিকিম এই আটাইকেইখনে ভূটানৰ সৈতে সীমা ভাগ বতৰা কৰে নেক্সট কুৱেশ্যনটো চাওঁ আমি কুৱেশ্যন নম্বৰ 23 হুইচ অফ দ্য ফলোইং ইজ এ হেড ষ্ট্ৰীম অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ সোঁত কাৰেক্ট আনসাৰটো হ'ব অপচন সি দিহাং ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ সোঁত হৈছে দিহাং মনত ৰাখি থব আপোনালোকে নেক্সট প্ৰশ্নটো চাওঁ আমি কুৱেশ্যন নম্বৰ 24 ইন হুইচ ইয়াৰ ক্ৰুড অইল ৱাজ ড্ৰিলড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল মনকল কাৰেক্ট আনসাৰটো হ'ব অপচন এ 1889 1889 চনত ডিগবৈত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল নেক্সট কুৱেশ্যনটো হৈছে ৱাক টাছাৰ এ ৱাইল্ড সিল্কৱৰ্ম ইজ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আছাম উকটাছাৰ এবিধ বনৰীয়া ৰেচম কৃষি অসমৰ তলৰ কোনখন জিলাত পোৱা যায় মনকল কাৰেক্ট আনসাৰটো হ'ব অপচন এ ডিমা হাছাও উকটাছাৰ নামৰ যিবিধ বনৰীয়া ৰেচম আছে এই ৰেচম কৃষিবিধ অসমৰ ডিমা হাছাও জিলাত পোৱা যায় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ দ্য হাইয়েষ্ট পিক ইন কাৰ্বি প্লেচু তলৰ কোনটো কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগ কাৰেক্ট আনসাৰটো হৈছে অপচন বি সিংহাসন মনকল কাৰ্বি মালভূমিৰ সৰ্বোচ্চ শৃংগটো হৈছে সিংহাসন শৃংগ নেক্সট প্ৰশ্নটো হৈছে আমচাং ৱাইল্ড লাইফ চেংচুৰী ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট ইন আছাম মনকল অসমৰ কোনখন জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত কাৰেক্ট আনসাৰটো হ'ব অপচন এ কামৰূপ মেট্ৰ' মনকল কামৰূপ মহানগৰ জিলাত আমচাং বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত মনকল নেক্সট কুৱেশ্যন তথা আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লোৱেষ্ট লিটাৰেচি ৰেট অসমৰ তলৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন কাৰেক্ট আনসাৰটো হ'ব অপচন বি ধুবুৰী মনকল অসমৰ ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বনিম্ন 2011 চনৰ লোকপিয়ল অনুসৰি ধুবুৰীৰ সাক্ষৰতাৰ হাৰ হৈছে 59 মনকল 2011 চনৰ যেটো লোকপিয়ল হৈছিল সেই লোকপিয়ল অনুসৰি ধুবুৰীৰ সাক্ষৰতাৰ হাৰ হৈছে 59% মাত্ৰ মনকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আগন্তুক যিকোনো পৰীক্ষাৰ বাবে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ